নগাঁৱত অসম হকী সন্থাৰ বাৰ্ষিক সাধাৰণ সভা ২১খন জিলাৰ প্ৰতিনিধিৰ অংশগ্ৰহণ আগন্তুক আন্তঃজিলা হকী চেম্পিয়নশ্বিপৰ স্থান নিৰ্ধাৰণ অসম হকীয়ে প্ৰতিখন আন্তঃজিলা চেম্পিয়নশ্বিপৰ বাবে প্ৰদান কৰিব ১ লাখকৈ ধনৰাশি জিলা প্ৰতিযোগিতা আয়োজনত প্ৰতি জিলাক হকী ইণ্ডিয়াৰ ১ লাখকৈ প্ৰদান দেওবাৰে নগাঁও ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বহু প্ৰতীক্ষিত অসম হকী সন্থাৰ বাৰ্ষিক সাধাৰণ সভা অসম হকী সন্থাৰ স্বীকৃতিপ্ৰাপ্ত ২১খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা এই বাৰ্ষিক সাধাৰণ সভাত আগন্তুক বৰ্ষৰ বাবে গ্ৰহণ কৰা হৈছে কেইবাটাও নতুন পৰিকল্পনা ৰাষ্ট্ৰীয় খেল হকীক অসমৰ গাঁৱে ভূঞে চহৰে নগৰে আগুৱাই নিবলৈ এই সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় জিলা প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত হকী ইণ্ডিয়াই প্ৰতি জিলাক প্ৰদান কৰিব ১ লাখকৈ ধনৰাশি এই কথা জনালে অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসে অসম হকীৰ আজি বহু অপেক্ষিত এখন বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় আজিৰ এই বাৰ্ষিক সাধাৰণ সভাত অসমৰ স্বীকৃতিপ্ৰাপ্ত ২০খন জিলাৰ আমাৰ প্ৰতিনিধি ইয়াত উপস্থিত আছিল আৰু এই আজিৰ সাধাৰণ সভাত অসম হকীৰ আগন্তুক বৰ্ষৰ বাবে বহু পৰিকল্পনা লোৱা হৈছে যে হকীৰ প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত অসম হকীয়ে লোৱা পদক্ষেপ আৰু হকী ইণ্ডিয়াই শেহতীয়াকৈ আগবঢ়োৱা আৰ্থিক সহায় জৰিয়তে যাতে প্ৰত্যেক জিলাই গ্ৰাম্য অঞ্চলত হকীৰ প্ৰসাৰ হয় আৰু যেনেকৈ ৰাষ্ট্ৰীয় খেল হকী আমি অসমত আন ৰাজ্যৰ দৰে আগুৱাই নিব লাগিব তাৰে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয় আৰু এইবাৰ প্ৰত্যেক জিলা প্ৰতিযোগিতা আয়োজন কৰাৰ ক্ষেত্ৰত হকী ইণ্ডিয়াই আগবঢ়োৱা ১ লাখ টকাকৈ দিয়া হ'ব প্ৰত্যেক জিলাত তাৰো আজি ঘোষণা কৰা হয় জিলা পৰ্যায়ত প্ৰশিক্ষণৰ সুবিধা হোৱাকৈ হকীৰ ক্ৰীড়া সামগ্ৰী প্ৰদানৰ প্ৰস্তাৱ লোৱা হয় এই বাৰ্ষিক সাধাৰণ সভাতে ৰাজ্যৰ সকলো স্বীকৃতিপ্ৰাপ্ত ক্লাব একাডেমিক ক্ৰীড়াংগনত আগুৱাই নিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিলে সভাই যিসকল জিলাত প্ৰশিক্ষণৰ বাবে তেওঁলোকে উপস্থাপন কৰিব সেই জিলাত সেই অঞ্চলত প্ৰশিক্ষণ দিবৰ বাবে ক্ৰীড়া সামগ্ৰীসমূহ অসম হকীয়ে দিয়াৰ কথা আজি প্ৰস্তাৱ লয় আৰু তাৰ লগে লগে অসম হকীৰ সকলো স্বীকৃতিপ্ৰাপ্ত ক্লাব আৰু যি একাডেমি আছে সেই সকলোকে যাতে আগুৱাই নিব পৰা যায় তাৰ ক্ষেত্ৰতো আজি সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু লগতে আগন্তুক দিনত হকী ইণ্ডিয়াৰ যি সাংবিধানিক কথা বতৰা আছে সেই কথাও যাতে লক্ষ্য ৰাখি পেলাই নতুন ক্ৰীড়া নীতিৰ ক্ষেত্ৰত আমিও অগ্ৰসৰ হ'ব পাৰোঁ তাৰো এটা সিদ্ধান্ত লৈ আজি আমাৰ এই সাধাৰণ সভাখন সমাপ্ত হৈছে তদুপৰি আগন্তুক আন্তঃজিলা হকী চেম্পিয়নশ্বিপৰ বাবে এই বাৰ্ষিক সাধাৰণ সভাতেই নিৰ্ধাৰণ কৰা হয় স্থানসমূহ জুলাইৰ প্ৰথম সপ্তাহত নগাঁৱত চাব জুনিয়ৰ মহিলা আন্তঃজিলা জুলাইৰ দ্বিতীয় সপ্তাহত কলিয়াবৰত জুনিয়ৰ পুৰুষ আন্তঃজিলা জুলাইৰ তৃতীয় সপ্তাহত নাহৰকটীয়াত জুনিয়ৰ মহিলা আন্তঃজিলা অক্টোবৰৰ তৃতীয় সপ্তাহত তিনিচুকীয়াত চাব জুনিয়ৰ পুৰুষ আন্তঃজিলা অক্টোবৰৰ দ্বিতীয় সপ্তাহত হাইলাকান্দিত ছিনিয়ৰ মহিলা আন্তঃজিলা অক্টোবৰৰ দ্বিতীয় সপ্তাহত চৰাইদেউত অনুষ্ঠিত হ'ব ছিনিয়ৰ পুৰুষ আন্তঃজিলা প্ৰতিযোগিতা অসম হকীয়ে প্ৰতিখন চেম্পিয়নশ্বিপৰ বাবে প্ৰদান কৰিব ১ লাখকৈ ধনৰাশি উল্লেখ্য যে সভাত যোৱা বাৰ্ষিক সাধাৰণ সভাৰ কাৰ্যবিৱৰণী সম্পাদকৰ প্ৰতিবেদন আৰু বাৰ্ষিক হিচাপ সৰ্বসন্মতিক্ৰমে অনুমোদন জনোৱা হয় ক্ৰীড়া অনুৰাগীৰ আশা অসম হকী সন্থাৰ নেতৃত্বত ৰাজ্যৰ প্ৰতি প্ৰান্তত শিপাওক হকী ক্ৰীড়াই ৰাষ্ট্ৰীয় খেল হকীত উজ্বলি উঠক অসমৰ উদিত খেলুৱৈ নিউজ ডেস্ক ৰিপৰ্ট গুগল স্পৰ্টছ এনে